নমস্কাৰ বন্ধু বান্ধৱীসকল, সকলো টেট উত্তীৰ্ণ প্ৰাৰ্থীয়ে চাকৰি কেতিয়াকৈ পাব? এই ক্ষেত্ৰত অভাৰেজৰ ক্ষেত্ৰতে হওক বা বিভিন্ন ধৰণৰ সমস্যা আছে প্ৰাৰ্থীসকলৰ মাজত। 2012 চনৰ পৰা টেট উত্তীৰ্ণ হৈ বৰ্তমানলৈকে চাকৰি নোপোৱা আৰু বহুতৰ বয়স যোৱা এনেধৰণৰ বহু প্ৰাৰ্থী আছে। আপোনালোকে নিশ্চয় জানে যে বৰ্তমান মুখ্যমন্ত্ৰী মহোদয়ে ঘোষণা কৰিছে যে SSCৰ অধীনত থকা 35,000 শিক্ষকৰ চাকৰি নিয়মীয়াকৰণ কৰিব আৰু তেতিয়া সেই যি 35,000 পোষ্ট কণ্ট্ৰেকচুৱেলৰ সেই পোষ্টখিনি খালী হৈ যাব আৰু মুখ্যমন্ত্ৰী মহোদয়ে ঘোষণা কৰিছে যে সেই পোষ্টখিনি পিছত বিলুপ্তি কৰিব। কিন্তু তাকে নকৰি যদি প্ৰাৰ্থীসকল একত্ৰিত হৈ টেট উত্তীৰ্ণ মুখ্যমন্ত্ৰী মহোদয়ক অনুৰোধ জনায় যে সেই পোষ্টসমূহ বিলুপ্ত নকৰি তাত সকলো টেট উত্তীৰ্ণ প্ৰাৰ্থীক নিযুক্তিৰ ব্যৱস্থা কৰিব লাগে, তেতিয়া হয়তো মুখ্যমন্ত্ৰী মহোদয়ক যদি প্ৰাৰ্থীসকলে লগ কৰি ৰিকুৱেষ্ট কৰে আৰু সেই অনুযায়ী যদি ভেকেঞ্চি স্কুলবিলাকত পিউপিল টিচাৰ ৰেচিঅ' মতে শিক্ষকৰ পদ প্ৰয়োজন থাকে, তেতিয়া নিশ্চয় এই ক্ষেত্ৰত মুখ্যমন্ত্ৰী মহোদয়ে ব্যৱস্থা গ্ৰহণ কৰিব। বন্ধু বান্ধৱীসকল, আপোনালোকে নিশ্চয় জানে বৰ্তমানৰ মুখ্যমন্ত্ৰী মহোদয় যেতিয়া শিক্ষামন্ত্ৰী হৈ আছিল, ঠিক তেতিয়াই ষ্টেট পুলৰ শিক্ষকসকল যি 11,000তকৈ বেছি শিক্ষক আছে আৰু লগতে SSC শিক্ষকসকলক দিছিল আৰু ইয়াৰ আগতো টেটৰ যোগেদি অসমত LP আৰু UP যথেষ্টখিনি হাজাৰ হাজাৰ শিক্ষকৰ নিযুক্তি হৈছিল। মাধ্যমিকৰ ক্ষেত্ৰতো তেখেতে টেটৰ যোগেদি বহুখিনি নিযুক্তি দিছে। গতিকে টেট উত্তীৰ্ণ প্ৰাৰ্থীসকল একত্ৰিত হৈ যদি মুখ্যমন্ত্ৰী মহোদয়ক অনুৰোধ জনায় তেতিয়া নিশ্চয় এই ক্ষেত্ৰত কিবা সুফল পাব পৰা যাব বুলি আশা কৰিব পাৰি। বন্ধু বান্ধৱীসকল, 5,500 যি LPৰ ক্ষেত্ৰত বিজ্ঞাপন প্ৰকাশ পাইছে, সেই ক্ষেত্ৰত কিছু পলম হৈছে আৰু শেহতীয়া কোনো খবৰ এতিয়ালৈকে অফিচিয়েল আপডেট অহা নাই আৰু টেটকাম ৰিক্ৰুটমেণ্টৰ ক্ষেত্ৰতো অহা নাই, কিন্তু অতি সোনকালেই তাৰ যদি আপডেট আহে আপোনালোকক জনাবলৈ চেষ্টা কৰিম। মূলতঃ আজি সকলো টেট উত্তীৰ্ণ প্ৰাৰ্থীৰ চাকৰি কেতিয়া বা সম্ভৱ হ'ব নে নহ'ব সেই বিষয়ত আমাৰ মতামত আমি আগবঢ়ালোঁ। আপোনালোকেও কথাখিনি বিবেচনা কৰি চাব আৰু সকলো টেট উত্তীৰ্ণ প্ৰাৰ্থী একত্ৰিত হৈ মুখ্যমন্ত্ৰী মহোদয়ক অনুৰোধ জনালে নিশ্চয় তেখেতে এই কথা বিবেচনা কৰি চাব আৰু ভৱিষ্যতে সুফল পাব পৰা যাব বুলি আশা কৰি আজিলৈ সামৰণি মাৰিছোঁ। আৰু প্ৰথমবাৰৰ কাৰণে যদি চাইছে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, বন্ধু বান্ধৱীলৈ শ্বেয়াৰ কৰি দিব। ধন্যবাদ।